হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 কাৰ শ্ব'ৰুম জব ভেকেঞ্চি ৰেট 12 পাছ জব। তো কাৰ শ্ব'ৰুমৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। পুনৰ কেইটামান নতুন ভাল পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, আজি এই ভিডিঅ'টো চাই ইয়াতে যিসমূহ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ, মই কেৱল জবৰ ইনফৰমেশ্যনসমূহে শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি এই জবসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে, নিজে ভালদৰে ভেৰিফিকেশ্যন কৰিহে আবেদন কৰিব। তো আজি বহুকেইটা ভাল পোষ্ট মুকলি কৰা হৈছে। আজি কাৰ শ্ব'ৰুমত পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে শ্ব'ৰুমত জব কৰিব বিচাৰে, এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বেনেলি গুৱাহাটী। এ প্ৰিমিয়াম টু হুইলাৰ ডিলাৰশ্বিপ is hiring for below mentioned post on urgent basis and immediate joiner required। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে বেনেলি গুৱাহাটী প্ৰিমিয়াম টু হুইলাৰ ডিলাৰশ্বিপৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ আৰ্জেণ্ট বেচিছ আৰু ইমিডিয়েট জইনাৰ্ছত পোষ্ট মুকলি কৰিছে। পোষ্টটো মুকলি কৰা হৈছে চেলছ এক্সিকিউটিভ বিভাগত আৰু ইয়াৰ কাৰণে মেল আৰু ফিমেল দুয়োসকলে আবেদন কৰিব পাৰিব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, প্ৰাৰ্থীসকলে ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দিয়া হৈছে 8474025341 এই নম্বৰটোৰ যোগেৰে হোৱাটছআপত আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। জব লোকেশ্যন দিয়া হৈছে, আপোনালোকে এই লোকেশ্যনত গৈ পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 5 নৱেম্বৰলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিক্ৰুইটমেণ্ট ৰিকুৱাৰ্ড ফৰ ৰয়েল এনফিল্ড অথৰাইজড ডিলাৰশ্বিপ। তো 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰয়েল এনফিল্ড অথৰাইজড ডিলাৰশ্বিপৰ ফালৰ পৰা। পোষ্ট মুকলি কৰা হৈছে অনলি মেল কেণ্ডিডেটসকলৰ কাৰণে আবেদন কৰিব পাৰিব, মানে অনলি পুৰুষসকলৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে চেলছ এক্সিকিউটিভ বিভাগত 10টা পোষ্ট, ইয়াৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে ৰাইট কৰ্ডিনেটৰৰ বিভাগত, ইয়াৰ কাৰণে 2টা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট লগতে ৰাইট এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 3 নম্বৰ পোষ্টটো মুকলি কৰিছে ছাৰ্ভিচ কনচালটেণ্টৰ বিভাগত। এই বিভাগত 10টা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচৰা হৈছে। ইয়াৰ পিছতে আছে ছাৰ্ভিচ হেল্পাৰ টেকনিচিয়ানৰ বিভাগত 10টা পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে ছাৰ্ভিচ হেল্পাৰ টেকনিচিয়ানৰ বিভাগত জব কৰিব বিচাৰে, পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। শিক্ষাগত অৰ্হতা ইয়াতে মেনশ্যন কৰা হোৱা নাই। তাৰ পিছৰ পোষ্টটো আছে কাষ্টমাৰ ডে লাইট মেনেজাৰ বিভাগত 2টা পোষ্ট আৰু ইয়াৰ কাৰণে গ্ৰেজুৱেট বিচৰা হৈছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি দিব আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। আপোনালোকে এই লোকেশ্যনত গৈ ডাইৰেক্ট বায়'ডাটা জমা দিও এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে 3টাকৈ। পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে, এই নম্বৰকেইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। নম্বৰকেইটা হৈছে 9864131610, আনটো হৈছে 9706381891, শেষৰ নম্বৰটো হৈছে 9435143095। তো 3টাকৈ নম্বৰ মুকলি কৰা হৈছে। আপোনালোকে যদি কিবা জানিব বিচাৰে নম্বৰকেইটাত যোগাযোগ কৰি ল'ব। লাষ্ট ডেট দিয়া হৈছে 5 নৱেম্বৰলৈকে। পোষ্টকেইটা যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড অনলি এক্সপিৰিয়েঞ্চ ফ্ল'ৰ ছুপাৰভাইজাৰ এণ্ড টেকনিচিয়ান উইথ মিনিমাম 2 year ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন কাৰ ৰিপেয়াৰ উইথ ITI ডিগ্ৰী অটোমোবাইল ডিপ্ল'মা ফৰ জিপ কাৰ ডিলাৰশ্বিপ এট বেহাবাৰী গুৱাহাটী। তো 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত বেহাবাৰীত থকা জিপ কাৰ ডিলাৰশ্বিপৰ ফালৰ পৰা। ইয়াতে এক্সপিৰিয়েঞ্চ থকা
ফ্লোৰ সুপাৰভাইজাৰ আৰু টেকনিচিয়ানৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে যোনসকলৰ এক্সপিৰিয়েন্স আছে তেওঁলোকেহে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিব বাকি ফ্ৰেছাৰসকলে পোষ্ট কেইটাৰ কাৰণে আবেদন নকৰিব ইয়াৰ কাৰণে মিনিমাম 2 বছৰ ওয়াৰ্ক এক্সপিৰিয়েন্স বিচৰা হৈছে কাৰ ৰিপেয়াৰ লগতে আইটিআই ডিগ্ৰী অটোমোবাইল ডিপ্লোমা কৰা ক্যান্ডিডেট বিচৰা হৈছে যদি আপোনালোকে এলিজিবল হয় WhatsApp নম্বৰ দিয়া হৈছে 8638066151 এই নম্বৰটো যোগেৰে WhatsAppত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 5 নৱেম্বৰ লৈকে পোষ্ট কেইটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েন্স ফৰ দা পোষ্ট অফ তো এই পোষ্টসমূহ মুকলি কৰা হৈছে ফ্ৰেছাৰ আৰু এক্সপিৰিয়েন্সৰ সকলৰ কাৰণে তো ফ্ৰেছাৰ ক্যান্ডিডেট সকলে আবেদন কৰিব পাৰিব যোনসকলৰ একো এক্সপিৰিয়েন্স নাই লগতে যোনসকলৰ এক্সপিৰিয়েন্স আছে সেই সকলেও এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে কোঅপাৰেটেড ৰিপ্ৰেজেন্টেটিভ এক্সিকিউটিভ সেকেন্ড পোষ্ট আছে বিজনেস তাৰ পিছতে আছে ডেভেলপমেন্ট এক্সিকিউটিভ ইয়াৰ পিছতে আছে মাৰ্কেটিং এক্সিকিউটিভ ইভেন্ট ম্যানেজমেন্ট এক্সিকিউটিভ আৰু এংকৰ তো এই পোষ্ট কেইটা মুকলি কৰা হৈছে গুৱাহাটী লোকেশনত যদি আপোনালোকে এই পোষ্ট কেইটাৰ ভিতৰত কোনোবা এটা পোষ্ট কৰিব বিচাৰে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি দিয়া হ'ব 10 ৰ পৰা 20000 টকা প্ৰতি মাহে দৰমহা প্ৰতি মাহে আপোনালোকে 10 ৰ পৰা 20000 টকা দৰমহা পাই যাব পোষ্ট কেইটা কৰাৰ বাবদ মাস প্ৰসেস এ টু হুইলাৰ ইন মাৰ্কেটিং এক্সিকিউটিভ তেতে যোনটো মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট হয় এই পোষ্টৰ কাৰণে 2 চকীয়া বাহন থাকিব লাগিব বাধ্যতামূলক তো 2 চকীয়া বাহন হলেহে মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব যদি পোষ্ট কেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় সো প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 8638159788 এই নম্বৰটোত যোগাযোগ কৰি পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 5 নৱেম্বৰ লৈকে পোষ্ট কেইটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব যেতিয়া আপোনালোকে আবেদন কৰিব মেইলত যেতিয়া আপোনালোকৰ বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিবলৈ একেবাৰে নেপাহৰিব ইয়াৰ পিছতে আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আনিয়া এডিশন এণ্ড লাক্সাৰি বটিকো হোটেল গুৱাহাটী দেখোন গুৱাহাটী লাক্সাৰি হোটেলৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াতে এক্সপিৰিয়েন্স থকা ষ্টাফ বিচৰা হৈছে পোষ্ট কেইটাৰ কাৰণে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ফ্ৰন্ট অফিস বিভাগত পোষ্ট মুকলি কৰিছে ফ্ৰন্ট অফিসৰ কাৰণে তো ইয়াৰ কাৰণে এক্সপিৰিয়েন্স থাকিব লাগিব গুটে পোষ্ট কেইটাৰ কাৰণে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে হাউসকিপিং তাৰ পিছতে আছে এফএনবি আৰু ইয়াৰ পিছতে আছে ফিমেল বাৰটেন্ডাৰ তো টোটাল 4টাকৈ পোষ্ট মুকলি কৰা হৈছে এখন লাক্সাৰি হোটেলৰ কাৰণে গুৱাহাটীত যদি আপোনালোকে গুৱাহাটী লাক্সাৰি হোটেলত জব কৰিব বিচাৰে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে দুটাকৈ 6001446965 আনটো হৈছে 9287502701 এই নম্বৰ কেইটা যোগাযোগ কৰি পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 4 নৱেম্বৰ লৈকে পোষ্ট কেইটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এই কেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ